হয়, মই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজনী আৰু অভয়পুৰী সমষ্টিৰ প্ৰাৰ্থীটো বিচাৰি মই ৰাজ্যিক নেতৃত্বৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই আবেদন কৰিছোঁ। আৰু মই বিশ্বাস কৰোঁ কোচফুল জনগোষ্ঠীৰ এগৰাকী সন্তান হিচাপে বা বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই বিবেচনা কৰিব। নহয়, এতিয়াতো অসমত জানে যে এতিয়া NDAৰ কোনো বিকল্প নাই। আজি BDCত আপোনালোকে চাওক, আজি BPFৰ লগত আজি মিত্ৰতাত আবদ্ধ হৈছে আৰু মিত্ৰতাৰ ধৰ্ম পালন কৰি BDCৰ যি 15টা সমষ্টি আছে তাৰ 11টাত BPFে খেলিব আৰু 4টা বিধানসভাত ভাৰতীয় জনতা পাৰ্টিয়ে খেলিব। আৰু তাৰ ভিতৰত উল্লেখনীয়টো হৈছে আমাৰ বিজনী, আৰু বিজনীত আমাৰ অলৰেডি আমাৰ বিধায়ক আছে। গতিকে বিজনীত মানে যি গৰাকী ব্যক্তি যাকেই প্ৰাৰ্থিত্ব নিদিয়ক তেওঁ জয়যুক্ত হোৱাটো স্পষ্ট কথা। আৰু ৰাজ্যত যিহেতুকে চৰকাৰ গঠন হোৱাটো স্পষ্ট, কাৰণ বিজেপি চৰকাৰৰ কোনো বিকল্প নাই। আৰু কাৰণ জানে বিগত সময়ছোৱাত কংগ্ৰেছ বা অন্যান্য দলে অসমৰ শাসনৰ নামত কিমান অপশাসন কৰিছিল, সেই কথাটো অসমৰ মানুহে আজি মানে হৃদয়গম কৰি আছে। গতিকে তেনেকুৱা ধৰণৰ দুৰ্যোগ অসমত পুনৰ যাতে নাহে তাৰ কাৰণে কোনো কাৰণতেই আমাৰ NDAৰ বিকল্প হিচাপে অন্য দলক কেতিয়াও চৰকাৰ নহয়। আৰু আপোনালোকে এটা দেখিছে যে আজি তিনি গগৈ আজি জোটবন্ধন কৰে। এতিয়া 3Gৰ একো কাম নাই, এতিয়া 5Gৰ মানে কথা। এতিয়া 5Gৰ যি সময়ত আমাৰ নেটৱৰ্ক চলিছে, ইয়াত তেনেকুৱা 3Gয়ে এতিয়া কোনো কাৰণতে আসন্ন বিধানসভা নিৰ্বাচনত তেওঁলোকে ফলপ্ৰসূ হ'ব নোৱাৰে। আৰু তেওঁলোকে দেখিছে যে তেওঁলোকৰ জোটবন্ধনৰে য'ত কাৰণ আজিলৈকে তেওঁলোকে সহমত প্ৰকাশ কৰিবই নোৱাৰে। গতিকে ৰাইজে দেখিছে যি দলসকলে আজি শাসনত অহাৰ সপোন দেখিছে, তেওঁলোকে নিজৰ মাজতে আজি তেওঁলোকে ঐক্যবদ্ধ হ'ব পৰা নাই। গতিকে তেওঁলোকৰ পৰা সুশাসন অসমৰ জনসাধাৰণে কেতিয়াও আশা কৰিব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশ হৈছে। আজি সকলোৱে জানে আবাল বৃদ্ধা বনিতা কৃষকসকলে হওক, যুৱকসকল হওক, আজি ছাত্ৰ ছাত্ৰী সকলো আজি চৰকাৰখনৰ পৰা আজি মানে সাহায্য লাভ কৰিবলৈ হৈছে। আজি মানে দেশখন আজি প্ৰগতিৰ দিশত আগুৱাই গৈছে। গতিকে NDA চৰকাৰ অসম পুনৰবাৰ হ'ব। গতিকে আজি বিজনী বিধানসভা সমষ্টিত মোক যদি প্ৰাৰ্থিত্ব দিয়ে নিশ্চিতভাৱে জয়যুক্ত হ'ম, আৰু বিজনীত সমষ্টিত প্ৰাৰ্থিত্ব নিদি যদি অভয়পুৰী দিয়ে তাতো জয়যুক্ত হোৱাৰ নিশ্চিত, সেই কথাটো মই ক'ব পাৰোঁ। কিন্তু এইখিনি এটা কথা যে আজি অসম গণ পৰিষদ দলে বঙাইগাঁও জিলাৰ অভয়পুৰী আৰু বঙাইগাঁও দুয়োটা তেওঁলোকে বিচাৰিছে। আমি কৈছোঁ যিহেতুকে আজি মিত্ৰতাত আছে আৰু মিত্ৰতাৰ সূত্ৰে যোৱাবাৰ তেওঁলোকক যদিও এৰি দিছিল, এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাক এটা বিধানসভা লাগিব। এতিয়া সেই ক্ষেত্ৰত ফণীভূষণ চৌধুৰী ডাঙৰীয়া বা ভূপেন ৰায় তেওঁলোকৰ কোনে ছেক্ৰিফাইচ কৰিব সেইটো তেওঁলোকৰ মাজত কথা। আমি তেওঁলোকৰ দলৰ আভ্যন্তৰীণ বিষয়ত আমি নাযাওঁ। কিন্তু বঙাইগাঁও জিলাৰ যি 3টা বিধানসভা আছে, সৃজনক বাদ দি অভয়পুৰী আৰু বঙাইগাঁৱত বিজেপি দলে অকলেই জয়যুক্ত হ'ব পাৰে, সাংগঠনিক ভেটি শক্তিশালী। কিন্তু আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি যদি এটা সমষ্টিত আমি এৰি দিব লগা হয়, তথাপিতো বিজেপি নিশ্চিতভাৱে জয়যুক্ত হ'ব। আৰু এই ক্ষেত্ৰত আমি কৈছোঁ যে বঙাইগাঁও বা অভয়পুৰী এই দুটাই আমাক লাগে। ব্যক্তিগতভাৱে বঙাইগাঁও আৰু অভয়পুৰী মই বিচাৰোঁ। তথাপিতো যদি মিত্ৰতাৰ খাতিৰত আজি বঙাইগাঁও সমষ্টিটো এৰিব যে, মোৰ এটা পৰামৰ্শ যে আমাৰ প্ৰায় 8মবাৰৰ কাৰণে জয়যুক্ত হোৱা আমাৰ বৰ্তমান সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া নিজেই বঙাইগাঁও সমষ্টিত প্ৰতিনিধিত্ব কৰক, আৰু তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ যি সাংসদ পদ আছে তেওঁ সেইটো মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিক দিব লাগে। কাৰণ তেওঁলোকৰ মাজতে যদি সাংসদ হৈ বিধায়ক হয় আৰু গোটেই সমষ্টিও তেওঁলোকে লাগে, তেনেহ'লে মিত্ৰতাৰ ধৰ্মটো কেনেকৈ থাকে? গতিকে মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰাখিবলৈ হ'লে আমাক সাংসদ লাগক। ফণীভূষণ চৌধুৰী নিজেই বঙাইগাঁও বিধানসভাত প্ৰতিনিধিত্ব কৰক, আৰু অভয়পুৰী সমষ্টিও নিশ্চিতভাৱে মানে ভাৰতীয় জনতা পাৰ্টিক এৰি দিব লাগে, আৰু জয়যুক্তটো নিশ্চিত কথা।